হেল্ল' তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্ৰথম এগ্লিপ চামলৈ তো হেপী নিউ ইয়াৰ। আজি জানুৱাৰী 1 হয় আৰু আজিৰ পৰা তোমালোকৰ মই এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছো। যদি তোমালোকৰ ৰেছপন্স ভাল থাকে আই উইল কণ্টিনিউ দিছ চিৰিজ কেমেষ্ট্ৰি কুৱেশ্যন প্ৰেক্টিচ। আজি হৈছে ভিডিঅ' নম্বৰ 1। চ' আজি আমি কোনটো হেলোএলকিন হেলোএৰিনৰ আজি আমি এইটো কুৱেশ্যন ডিছকাছ কৰিম। আইডেণ্টিফাই ABCDENF ইন দ্য ফলোয়িং। ইয়াত এটা কুৱেশ্যন দি আছে, তোমালোকে ভালকে চোৱা আৰু তোমালোকে এইটো এনচাৰ চোৱা আগতে নিজে এবাৰ চল্ভ কৰা আৰু চল্ভ কৰি যদি তোমালোকে এনচাৰটো কাৰেক্ট পালা তোমালোকে কমেণ্টত গৈ পিনি মোক আই হেভ চল্ভ বাই মাই চেল্ফ একদম কাৰেক্ট হ'ল বুলি তেনেকে তুমি কমেণ্ট এটা কৰি দিবা, ঠিক আছে। এতিয়া আমি এইটো চল্ভ কৰিম। চোৱা চবতকৈ প্ৰথম আমাৰ লগত কি আছে চোৱা, ইয়াৰ আইউপিএচি নেমিং কি হ'ব 1 2, ইয়াক আমি 1, এইটো 2, এইটো 3, কি হ'ব 1 ব্ৰমো 2 মিথাইল প্ৰপেন, হয় নাই? এইটো কি হ'ব 1 ব্ৰমো 2 মিথাইল প্ৰপেন। তো আমি ইয়াক চবতকৈ প্ৰথম এলকহলিক QHD কৰিব লাগিব, তাৰপিছত যি ওলাব তাৰ পৰা তাৰপিছত HBRD কৰিব লাগিব। এনেকে কৰি মুঠতে আমি ওলাব লাগে। আমি এতিয়া এইটো কুৱেশ্যনক চল্ভ কৰিম। চোৱা এতিয়া চোৱা ইয়াত প্ৰথম কি হ'ব, এলকহলিক QH কি কৰে, এই বিআৰটো ওলাই পিনি ইয়াত ডাবল বন এটা ফৰ্ম হৈ যাব। তো আমি ইয়াত কি কৰিম চবতকৈ প্ৰথম এইটো কেনেকে ওলাব CH3 CH, ইয়াত CH3, তাৰপিছত ইয়াত কি ওলাব ডাবল বন CH, ঠিক আছে। তাৰপিছত এতিয়া চোৱা আমি ইয়াৰ লগত কি বোলে HBr ফৰ্ম ওলাই। HBr কি, এইটো হৈছে আমাৰ এলিমিনেশ্যন ৰিয়েকশ্যন, এইটো হৈছে আমাৰ মাৰ্কনিকফ ৰুল লাগিব, ঠিক আছে। তো HBr টো তোমাৰ ক'ত যাব, এই তোমাৰ CH3 CH, এনেকা CH, ইয়াত 3, ইয়াতো CH3, তাৰপিছত ইয়াত তোমাৰ CBr আহিব, BR আহিব, কাৰণ এইটো হেল'জেনটো তোমাৰ ইয়াত গুচি যাব, ঠিক আছে। আৰু এইটো H2 এটা নহ'ব, ওলাইছিলে B, এইটো ওলাইছিলে নহয় জানো। এতিয়া আমি যদি ইয়াত ছ'ডিয়াম আৰু ড্ৰাই এথাইড, এইটো আমাৰ কি হয় উডছ ৰিয়েকশ্যন হয়। তো আমি ইয়াত কি হ'ব CH3C CH3 আৰু CH3, আকৌ C লাগিব, ইয়াত CH3, ইয়াতো CH3, তাৰপিছত ইয়াতো CH3। তো আমি এতিয়ালৈকে B পালো, তাৰপিছত B ৰ পৰা ইয়াত কি আছিলে, এইটো C আছিলে, C পালো, তাৰপিছত আমি Aও পালো, ঠিক আছে। এতিয়া নেক্সট চোৱা আমি কি পাব লাগে, এইয়া চোৱা CH3 CH CH2 Br। এতিয়া ইয়াৰ পৰা আমি NaOC2H5 ৰ লগত ৰিয়েকশ্যন কৰিলে কি পাম। তুমি ভাবা এইটো তুমি একো নাজানা, ঠিক আছে। এইটো তোমাৰ উইলিয়ামছন চিন্থেসিস ইথাৰৰ চিন্থেসিসত যাবগে, বাট তুমি ভাবা যে একো নাজানা, জাষ্ট আমি বেছিক ইনে সলভ কৰি চাওঁচোন, ইনে নৰ্মেল প্ৰচিজৰে আমি চালো যে আমি যদি ইয়াৰ পৰা Br টো ওলাও, Br মাইনাছ থাকিব, আৰু যদি ইয়াৰ পৰা আমি যদি Na টো ওলাও ইয়াত প্লাছ ওলাব। তো এইটো NaBr ওলাই আছে, তো আমি এইটো পাৰ্ট আৰু এইটো পাৰ্ট জইন কৰাই দিলে হ'ব, নহয় জানো। জাষ্ট নৰ্মেল আমি জাষ্ট এটা ৰিয়েকশ্যন নিজে আমি বোলে একো কনচেপ্ট নাজানো, আমি জাষ্ট ইমানে জানো যে Br মাইনাছ ল'ব, এইফালে Na প্লাছ ল'ব, তো NaBr মিলে আমাৰ যি থাকি যাব সেইটো কম্বাইন হৈ যাব, ঠিক আছে। তো আমি ইয়াৰ কি ওলাম চোৱা CH3 CH, ইয়াত CH3, তাৰপিছত কি ওলাব ইয়াত CH2O, তাৰপিছত C2H5, এইটো ওলাব, নহয় জানো, এইটোৱে ওলাব। আৰু আচলতে এইটো কাৰেক্টটো হয়। এইটো আচলতে কি ৰিয়েকশ্যন জানা, উইলিয়ামছন চিন্থেসিস হয়। তোমালোকে এইটো NaOC2H5 ৰ কাৰণে কনফিউজন হ'ব পাৰা, বাট ইয়াকে তুমি উল্টাকে লিখাচোন C2H5ONa, তেতিয়া তোমালোকৰ মাথাত ক্লিক কৰি যাব। দেখিছা ক'ত খেলে, এক্সামিনাৰে ক'ত খেলে, তোমালোকৰ এইটো এনেকা লিখিলে তোমাৰ মাথাত উইলিয়ামছন চিন্থেসিস ক্লিক কৰি যাব, বাট এনেকে লিখিলে তোমাৰ ফটককে ক্লিক নকৰে, ঠিক আছে। এতিয়া চোৱা ইয়াতে আমাৰ আকৌ MgBr লগালে কি হ'ব, Br টো মাইনাছ হয় ওলাই যাব, আৰু ইয়াত আমি কি কয় Mg প্লাছ ওলাই, নহয় জানো। Mg প্লাছ, তো ইয়াত কি হৈ যাব তোমাৰ CH3 CH CH2, ইফালে CH3, এটা লাগি যাব MgBr লাগি যাব, নহয় জানো। তাৰপিছত ইয়াতো চোৱা আকৌ এইটো H2 টো আমি কেনেকা ভাঙিম, OH মাইনাছত ভাং খাব, তাৰপিছত এইটো H প্লাছত ভাং খাব, নহয় জানো। তাৰপিছত চোৱা এইটো আমি যদি ইয়াক কৰো Mg প্লাছত আহিব আৰু এইটো মাইনাছত গুচি যাব, তো এইটো মাইনাছটো প্লাছৰ লগত আৰু প্লাছটো মাইনাছৰ লগত জইন কৰালে হৈ গ'ল। কি ওলাব এইটো CH3CH, ইফালে CH3, তাৰপিছত এইফালে CH3, এইটো ওলাব, নহয় জানো। তাৰপিছত আৰু এটা কি ওলাব তোমাৰ প্লাছ MgBrOH আহিব। তো ইয়াৰে হৈছে এইবোৰ সলিউশন, এইটো আমাৰ ওলালে এইটো। তো আমি গোটেই সোপা সলভ কৰিলো। তোমালোকে যদি কোনটো ষ্টেপত যদি ভালকে বুজি নাপালা সেইটো তুমিও কমেন্টত জনাবা, আৰু যদি এই ভিডিঅ তুমি আৰু এবাৰ চোৱা তুমি এইটো কুৱেশ্যন ধুনীয়াকে বুজি পাই যাবা মই কি ক'বলৈ বিচাৰিছো, ঠিক আছে। যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰা, যদি বুজি পাইছা তেতিয়াও কমেন্ট কৰা। চ' থেংক ইউ। আৰু যদি তোমালোকক এনেকুৱা টাইপৰ আৰু কুৱেশ্যনছ লাগে তেনে তোমালোকে কমেন্ট কৰি দিবা, আৰু সিমানে কৈ সামৰিছো। থেংক ইউ, নমস্কাৰ।